ৰবি শৰ্মাৰ অভিনীত ৰুদ্ৰক লৈ ৰাজ্যৰ সাংস্কৃতিক মহলত ব্যাপক চৰ্চা। তাৰ মাজতে এটা চিনেমা হলত গৈ উপস্থিত হ'ল অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। আৰু ৰবি শৰ্মাক কাষত পাই উৎফুল্লিত হৈ পৰিল ছবিপ্ৰেমী। খোৱা যেন লাগে, দৰ্শকৰ মৰম পালে চলচ্চিত্ৰ উদ্যোগটো আৰু বহুত আগুৱাই যাব। মই এইটো কোৱা নাই যে তেওঁলোকে কেৱল অসমীয়া ছবি বুলিয়ে চাওক। যদি ছবিখন ভাল আৰু তেওঁলোকে ভাল পায় তেতিয়াহ'লে আমাৰ প্ৰযোজকৰ কাৰণে ই সাহস যোগায়। প্ৰযোজকে আৰু নতুন নতুন প্ৰজেক্ট কৰিবলৈ সাহস কৰিব, আমি আৰু ভাল ভাল কাম দিবলৈ চেষ্টা কৰিম। আৰু এই ধৰণে যদি এখোজ এখোজকৈ অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আগুৱাই যায়গৈ, য'ত অন্ততঃ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনোদন ধৰ্মী ছবিবোৰে নিজৰ দখল সাব্যস্ত কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ কাৰণে খুব সুন্দৰ বতৰা। সদায় ভাল লাগে দৰ্শকৰ মাজত থিয় হৈ লৈ তেওঁলোকে উপভোগ কৰা ছবিখনৰ মতামত ল'বলৈ, তেওঁলোকে কি ধৰণে অনুভৱ কৰে, গতিকে এইবিলাক কথা জানি বৰ ভাল লাগে। গতিকে আজি উপস্থিত হৈছোঁ এই শিৱসাগৰত, গতিকে খুব ভাল লাগিছে। চাউথৰ চিনেমাক টক্কৰ দিবলৈ সক্ষম হৈছিলে, ব্যৱসায়িকভাৱে সফল হৈছিলে। হয়, ৰুদ্ৰই কিমান দূৰ আগবাঢ়িব বুলি ভাবে? মোৰতো কেৱল এটা এটা পৰিকল্পনাহে হ'ব, এটা চিন্তাহে হ'ব বা আশা হ'ব পাৰে যে আমি ইমান কৰিব। তাতকৈ ডাঙৰ কথা হৈছে যে দৰ্শক হললৈ আহক, তেওঁলোক অসন্তুষ্ট হৈ যাতে উভতি নাযায়, সন্তুষ্ট হৈ দৰ্শক উভতি যাওক, কষ্ট উপাৰ্জিত টকাকেইটা অথলে যোৱা যেন নালাগক, সেইটোৱে আমাৰ উদ্দেশ্য। বাকী আমি এতিয়া শিৱসাগৰত আছোঁ, তাৰপিছত নাজিৰাত যাম, তাৰপিছত আমি সোণাৰী যাম। ইয়াৰ আগতে আমি যোৰহাটলৈ গৈছিলোঁ, যোৰহাটলৈ গৈছিলোঁ, তাতে কৰিলোঁ। গতিকে এতিয়া লাহেকৈ আমি আৰম্ভ কৰিমেই। খুব ভাল, দৰ্শকে খুব ভাল পাইছে ছবিখন চাই। গতিকে আটাই এবাৰ প্ৰিমিয়াৰ শ্ব' চাই উঠিও আকৌ পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত বেলেগকৈ আকৌ ছবিখন চাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু সেই মৰ্মে আজি আকৌ গৈ উপস্থিত হৈছে এই চিনেমা হলত। এতিয়া মেছেজ আহি আছে আমালৈ ফোনত, ভাল লাগিছে মনটো বিৰাট। ভাল চলিলে, দৰ্শকে আঁতৰাই দিলে, তাৰপিছত ৰুদ্ৰও দেখা গৈছে আজি যথেষ্ট উৎসাহেৰে দৰ্শক আহিছে। হয়, নাই খুব ভাল লগা কথা এইবোৰ। ছবি ৰুদ্ৰখন আমাৰ শ্ৰী ৰঘুপতি কৰিছিলে, সেইখনৰ জনৰটো বেলেগ। তাৰপিছত ভাইমন দা আহিলে, সেইখনৰ জনৰটো বেলেগ। এনেকুৱা ভিন্ন সোৱাদৰ ভিন্ন যদি বস্তুবিলাক যদি দৰ্শকে লৈ থাকে, আমাৰ ছবি নিৰ্মাতাসকলৰ ৰেঞ্জটো বাঢ়ি গৈ থাকে, তেওঁলোকে আৰু বিভিন্ন ধৰণৰ কোৱালিটি কাম দিবলৈ সক্ষম হ'ব। গতিকে চলচ্চিত্ৰ আটাইবোৰলৈ শুভেচ্ছা, আৰু আমাক মৰম দি থকা দৰ্শক ৰাইজৰ আটাইৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।